নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই এয়া চাহ বাগান দেখাবলৈ লৈ আহিছোঁ। এয়া চাহ বাগিচা। এয়া দেখিছেনে কিমান সুন্দৰকৈ আছে বাগানবিলাক। এয়া শাৰী শাৰী চাহৰ গছ আছে। এয়া এয়া এই গছবিলাকৰ মাজে মাজে এয়া মই মাজত সোমাই যোৱাগৈ নাই একেবাৰে। এয়া যিমান দূৰলৈ চাব চাহৰ বাগানেই দেখিব, চাহৰ গছ দেখিব। মোৰ মাতটো কথা অকণমান বহি আছে, সেইকাৰণে আৱাজটো অকণমান কথাটো বুজাত অকণ অসুবিধা পাব পাৰে। এয়া চাওকচোন, ৰ'ব। এয়া গছবিলাকৰ মাজে মাজে ডাঙৰ ডাঙৰ গছ ৰুই দিয়া হৈছে ছাঁ পাবৰ বাবে। অকণমান মাজলৈ সোমাই যাম। এয়া আমি মাজত সোমাই সোমাই গৈ আছোঁ। এয়া এয়া এতিয়া মোৰ চাৰিওকাষে এয়া চাহ গছেই, চাহ বাগান। আমি অৱশ্যে এইফালে ফুৰিবলৈ আহিছিলোঁ, অহাতে ভাবিলোঁ আমাৰ দৰ্শকসকলকো চাহৰ বাগান দেখাওঁ, সেইবুলি ভিডিঅ'টো অকণমান বনালোঁ। এইবিলাক চাহপাত, ইয়াৰ আগবিলাক ছিঙি পেলাই চাহ প্ৰস্তুত কৰা হয়। বাৰু বন্ধুসকল, আজিলৈ ইমানেই। পাছৰ ভিডিঅ'ত আকৌ মই কিবা এটা লৈ আহিম। এয়া আমাৰ অসমৰ চাহ গছ, অসমৰ চাহ বাগান।